এয়া নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি নিশাৰ প্ৰথমটো খবৰ, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিক্ষয়িত্ৰীসকল নিযুক্তি পোৱাৰ অযোগ্য। শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই প্ৰতিবাদ। আজি শিক্ষক দিৱস দেশজুৰি উদযাপন কৰা হৈছে পবিত্ৰ শিক্ষক দিৱস। আজিৰ এই শিক্ষক দিৱসৰ দিনটোত দেখা গ'ল ৰাজ্যৰ একাধিকখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষকসকলক ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ অযোগ্য বুলি মন্তব্য কৰাত ক্ষোভিত হৈ পৰিছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। কলা বেজ পৰিধান কৰি শিক্ষক দিৱসৰ দিনা কলিয়াবৰৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত প্ৰতিবাদ। আজি নিশাৰ দ্বিতীয়টো খবৰ, কলিয়াবৰত কোচ ৰাজবংশী সন্মিলনী ধৰ্ণা। জনজাতিকৰণৰ দাবীত আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ভাতৃ সংগঠন যুৱ ছাত্ৰ আৰু মহিলা সন্মিলনীৰ সহযোগত কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সন্মুখত পালন কৰে এই ধৰ্ণা কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীৰ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুযায়ী উত্তৰ গুৱাহাটীত সন্মিলনীৰ কাৰ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টন দিয়া, OBC প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত সন্মিলনীক দায়িত্ব প্ৰদান কৰা, ৰূপচে বিমানবন্দৰ নামত বাহাল ৰখা আদি দাবীৰ সমৰ্থনত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। আজি নিশাৰ তৃতীয়টো খবৰ, ডিগবৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন। ডিগবৈত ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন সমিতিৰ উদ্যোগত IOC জনকল্যাণ কেন্দ্ৰত শিক্ষক দিৱসৰ আয়োজন। সমগ্ৰ অসমৰ লগতে ডিগবৈতো শিক্ষক দিৱস পালন কৰা হয়। ডিগবৈ ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন সমিতিয়ে ডিগবৈ IOC জনকল্যাণ কেন্দ্ৰত আয়োজন কৰা শিক্ষক দিৱসত 11 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনায়। লগতে বিশিষ্ট সমাজসেৱক, শিক্ষা সংগঠক আবু হুছেইন আৰু ডিগবৈ বালিকা বিদ্যা মন্দিৰৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, কবি, সীমাপালক, শিক্ষক ন্যাস বঁটা প্ৰদান কৰে। সভাপতি পল্লৱ শৰ্মাই পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰে আৰু সমিতিৰ মুখ্য উপদেষ্টা অনিল চন্দ্ৰ শইকীয়াই অনুষ্ঠিত ডিগবৈ পৌৰসভাৰ পৌৰপতি সুদীপ দত্ত চৌধুৰী, ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত, AOC লেবাৰ ইউনিয়নৰ যুটীয়া সম্পাদক হিৰোমণি ৰাজকৰ, সমিতিৰ কাৰ্যকৰী সভাপতি বিনন্দ কোঁৱৰ, বালিকা বিদ্যা মন্দিৰৰ অধ্যক্ষ সহ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আজি নিশাৰ চতুৰ্থটো খবৰ, কলিয়াবৰত নিশা অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা পৰে এটা পৰিয়ালৰ। কলিয়াবৰ 3 নং বৰগুলিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বজ্ৰপাত পৰি এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। নিশা প্ৰায় 2 মান বজাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে আনি থোৱা কাঠ ঘৰৰ আচবাব, পানী মটৰকে আদি কৰি বিভিন্ন সামগ্ৰী সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় 2 লাখ টকাৰ ক্ষতিসাধন হৈছে বুলি জানি পৰা গৈছে। বজ্ৰপাতত ক্ষতিগ্ৰস্ত লোকজনক উচিত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰক দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকসকলে। আজি নিশাৰ পঞ্চমটো খবৰ, IIT গুৱাহাটীৰ সন্মুখত একাংশ মহিলাৰ প্ৰতিবাদ। চুৰিকাণ্ডত অভিযুক্ত মীৰা দাস নামৰ এগৰাকী মহিলাৰ পক্ষত প্ৰতিবাদ কৰিছে মহিলাসকলে। মহিলাসকলৰ দাবী অনুসৰি বিনা দোষত অভিযুক্ত হৈছে মীৰা দাস। চুৰি কাৰ্যৰ প্ৰমাণ অবিহনে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক। গতিকে আৰক্ষী আৰু গৰাকীৰ পৰা ঘটনাৰ প্ৰমাণ বিচাৰিছে মহিলাসকলে। উল্লেখ্য যে IIT গুৱাহাটীৰ ৰিদি ভৰালী ঘৰত বন্ধ কৰা মহিলা হিচাপে কাম কৰিছিল মীৰা দাস নামৰ এগৰাকী মহিলাই। IITৰ আৱাসী ৰিদি ভৰালী ঘৰত কাম কৰিবলৈ গৈ সোণৰ অলংকাৰ চুৰি কৰাৰ অভিযোগ তুলিছে গৰাকীয়ে। আৰু অভিযোগৰ ভিত্তিত আমিনগাঁও আৰক্ষীয়ে নৰ্থ গুৱাহাটী PS কেছ নং 119/24 আণ্ডাৰ ছেকশ্যন 305 BNSৰ গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰিছে অভিযুক্ত মীৰা দাসক। আৰু আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে মহিলাগৰাকীক। আমিনগাঁও আৰক্ষীয়ে অধিক সোধপোছ কৰি পুনৰ হাজিৰ কৰাব আদালতত। আনৰ ঘৰত বাচন বৰ্তন, কাপোৰ কানি ধুই দুবেলা দুমুঠি যোগাৰ কৰা মহিলাগৰাকীৰ এতিয়া শেষ ভৰসা আদালত। কিন্তু অন্য কোনো ধৰণৰ আক্ষেপ পূৰণ কৰিবলৈ গৰাকীয়ে চুৰিৰ অভিযোগ তুলিব পাৰে বুলিও সন্দেহ কৰিছে প্ৰতিবাদী মহিলাসকলে। আজি নিশাৰ ষষ্ঠটো খবৰ, আজি 5 ছেপ্টেম্বৰ আৰু আজিৰ দিনটো পালন কৰা হয় শিক্ষক দিৱস হিচাপে। শিক্ষাৰ জ্ঞানৰ পোহৰ বিলাই দিয়া শিক্ষাগুৰুসকলক স্মৰণ কৰি সমগ্ৰ দেশতে পালন কৰা হয় এই পবিত্ৰ দিনটো। বিশ্বনাথৰ ৰতুৱাস্থিত ষ্টেফিন হকিং একাডেমীত উদযাপন কৰা হ'ল ব্যতিক্ৰমীভাৱে। বিশ্বনাথৰ বিভিন্ন প্ৰান্তত শিক্ষা আৰু সমাজৰ লগত জড়িত 37 গৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন নৃত্য গীত প্ৰদৰ্শন কৰি উলহ মালহেৰে উদযাপন কৰে এই পবিত্ৰ শিক্ষক দিৱস। আজি নিশাৰ সপ্তমটো খবৰ,
আজি শিক্ষক দিৱস ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন আৰু দেশজুৰি পালন কৰিছে পবিত্ৰ শিক্ষক দিৱস আৰু আজি সমান্তৰালভাৱে শিৱসাগৰ আমোলাপট্টি শংকৰদেৱ শিশু নিকেতনতো পালন কৰা হয় শিক্ষক দিৱস আজি এই দিৱসৰ লগত সংগতি ৰাখি এখন বাৰ্ষিক আলোচনী উন্মোচন কৰা হয় লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গীত নৃত্য অনুষ্ঠান আয়োজন কৰে অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে সাংবাদিক পল্লৱ গগৈ আলোচনী উন্মোচন কৰে বিশিষ্ট কবি গংগামোহন মিলিয়নে উপস্থিত থাকে বিদ্যালয়ৰ সভাপতি জ্যোতিপ্ৰসাদ দত্ত সম্পাদক ভাস্কৰ জ্যোতি বৰুৱা সহকাৰী সম্পাদক পুতু বৰা কোষাধ্যক্ষ দিব্যজ্যোতি সিং কলিয়াবৰ পৰা অনুপ বৰা ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদ আমিনগাঁৱৰ পৰা মিতালী দাস বিহালীৰ পৰা নিৰঞ্জন দাস আৰু শিৱসাগৰৰ পৰা পল্লৱ গগৈ ৰিপৰ্ট আছাম লাইভ 7